মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত 1ৰ পৰা 30ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে মই বিচাৰি উলিয়াই দেখুৱাই দিছোঁ। আজি মই তোমালোকক 30ৰ পৰা 60ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে বিচাৰি উলিয়াই দেখুৱাই দিম। মৌলিক সংখ্যাসমূহ বিচাৰো আহা। 30ৰ পৰা 60ৰ ভিতৰত পৰিহৰ প্ৰথমে ল'বা তুমি 30ৰ পৰা 40 অৰ্থাৎ 30 আৰু 40ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। গতিকে ইয়াৰ আগত আমি 1ৰ পৰা 30ৰ ভিতৰত বিচাৰি উলিয়াইছোঁ। আজি 30ৰ পৰা 40ৰ ভিতৰত প্ৰথম লিখিবা, লিখি ল'বা এনেকৈ 31, 32, 33, 34, 35, 36, 37, 38, 39, 40 লিখি ল'লা। এতিয়া চাবা, তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টো মই বুজাই দিছোঁ মৌলিক সংখ্যা কাক বোলে। মৌলিক সংখ্যা হ'ল যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, সেই সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি ক'ম। ইয়াতে চোৱা 31, গতিকে 31ক 1ৰে ডিভাইড যাব, হৰণ যাব, আৰু 31ক 31ৰে হৰণ যাব। গতিকে 31টো হ'ব মৌলিক। ইয়াৰ উৎপাদক দুটা পাবা। নেক্সট 32, এইটো হ'ব 2ৰ গুণিতক, এইটো কাটিবা। 33, এইটো 3ৰ গুণিতক। 34, 2ৰ গুণিতক। 35, 5ৰ গুণিতক। এইটো তোমাৰ 2ৰ গুণিতক, 3ৰ গুণিতক। তাৰপিছত 37, 37ক 1ৰে হৰণ যাব, আৰু 37ক 37ৰে হৰণ যাব। গতিকে এইটো মৌলিক উৎপাদক আমি দুটা পালোঁ। মৌলিক সংখ্যাৰ উৎপাদক দুটা। নেক্সট এইটো হ'ব তোমাৰ 2ৰ গুণিতক, আৰু এইটো 3ৰ গুণিতক। এইটো 40টো তোমাৰ 2ৰ গুণিতক। কেইটা পালোঁ আমি? 31 আৰু 37, এইটো কাটিবা, 2ৰ গুণিতক দুটা পালোঁ, 31, 37। মৌলিক সংখ্যা পালোঁ 30 আৰু 40ৰ ভিতৰত পালা তুমি 31, 37 দুটা। এবাৰ পৰিহৰ ল'বা 40ৰ পৰা 50, 40ৰ পৰা 50। গতিকে 40টো গ'ল আগত। এতিয়া আমি লিখিম 41ৰ পৰা, 41, 42 এনেকৈ লিখি ল'বা 50 লৈকে। এতিয়া চাবা 41ক 1ৰে ডিভাইড যাব, হৰণ যাব, আৰু 41ক 41ৰে ডিভাইড যাব, হৰণ যাব। গতিকে 41টোৰ উৎপাদক দুটা পালা, গতিকে ই মৌলিক সংখ্যা হ'ব। 41 মৌলিক, এইটো 2ৰ গুণিতক। তাৰপিছত 43, ইয়াক তোমাৰ 1ৰে হৰণ যাব, আৰু 43ৰে হৰণ যাব। গতিকে এইটো মৌলিক, দুটা উৎপাদক পালা। এইটো 2ৰ গুণিতক, এইটো 3ৰ গুণিতক, এইটো 2ৰ গুণিতক। নেক্সট চাবা 47, ইয়াক তোমাৰ 1ৰে হৰণ যাব, আৰু 47ক 47ৰে হৰণ যাব, দুটা উৎপাদক পালা। গতিকে এইটো হ'ব মৌলিক। এইটো 2ৰ গুণিতক, এইটো 7ৰ গুণিতক, এইটো 2ৰ গুণিতক। তে তুমি কেইটা পালা চোৱা, 41 পালা, 43, 47, তিনিটা পালোঁ। মৌলিক সংখ্যা তুমি 40 আৰু 50ৰ ভিতৰত আমি পালোঁ 41, 43, 47, তিনিটা পালোঁ। নেক্সট এবাৰ পৰিহৰ চোৱা 50 আৰু 60ৰ ভিতৰত কিমানটা আছে। যদি 50টো আগত গ'ল, আমি লিখিম 51ৰ পৰা। 51ৰ পৰা এনেকৈ নাম্বাৰ কটা লিখি ল'বা 60 লৈকে। নেক্সট চাবা এবাৰ 51, 51ক 3ৰে হৰণ যাব, গতিকে এটি 3ৰ গুণিতক। ইয়াক 2ৰে যাব,
তাৰপিছত এইটো চোৱা এতিয়া এইটো তোমাৰ 53ক 1ৰে হৰণ যাব আৰু 53ক 53ৰে হৰণ যাব। গতিকে দুটা উৎপাদক পালে ইয়াত ই মৌলিক হ'ব। এইটো 2ৰ গুণিতক হ'ব, এইটো 5ৰ গুণিতক, এইটো তোমাৰ 2ৰ গুণিতক। নেক্সট তোমাৰ এইটো চোৱা, এইটো কি হ'ব, ইয়াক 3ৰে হৰণ যাব, গতিকে এইটো হ'ব 3ৰ গুণিতক। এইটো তোমাৰ 2ৰ গুণিতক হ'ব, 2ৰ। নেক্সট চোৱা এইটো চোৱা এতিয়া, এইটো 59ক 1ৰে যাব আৰু 59ক 59ৰে হৰণ যাব। গতিকে ইয়াৰ উৎপাদক দুটা পালে ই মৌলিক হ'ব। নেক্সট 60টো 2ৰো গুণিতক 3ৰো গুণিতক। গতিকে আমি কেইটা পালোঁ, 50 আৰু 60ৰ ভিতৰত তুমি পালা 53 59 দুটা পালোঁ। এতিয়া চাবা মৌলিক সংখ্যাৰ 30 আৰু 60ৰ ভিতৰত, 30 আৰু 60ৰ ভিতৰত কিমানটা পালোঁ আমি। প্ৰথম চোৱা 30 আৰু 40ৰ ভিতৰত দুটা পালা। নেক্সট 40 আৰু 50ৰ ভিতৰত পালা তুমি 3টা। নেক্সট 60 আৰু 50 আৰু 60ৰ ভিতৰত কেইটা পালোঁ, দুটা। টোটেল কৰা এতিয়া, এইটো 2 এইটো 3 5 আৰু এইটো 2, গতিকে 7টা পাবা। অৰ্থাৎ আমি কি বুজি পালোঁ, মৌলিক সংখ্যাত 30 আৰু 60ৰ ভিতৰত থাকিব 7টা। চোৱা 1 2 3 4 5 6 7টা পালা। ইয়াৰ পিছত মই নেক্সট ভিডিঅ'ত তোমালোকক বুজাই দিম 60 আৰু 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা থাকিব মই বিচাৰি উলিয়াই দিম। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোক মই 1ৰ পৰা 30 কিমানটা পাইছিলোঁ আমি, 1ৰ পৰা 30ৰ ভিতৰত 10টা। তোমাৰ আজি কেইটা পালোঁ, 7টা। 10 পাইছোঁ আমি 1 আৰু 30ৰ ভিতৰত 10টা। আজি পালোঁ 30 আৰু 60ৰ ভিতৰত 7টা, গতিকে 17টা পালা। 60 আৰু 100ৰ ভিতৰত থাকিব 8টা, কাৰণ টোটেল আমাৰ 1ৰ পৰা 100ৰ ভিতৰত মৌলিক সংখ্যা আছে 25টা। গতিকে এইটো 17 আৰু 8 25 যাব। তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।